হেল্ল' এভৰিৱান। আৰু বহুত কেণ্ডিডেটে ৰিকুৱেষ্ট কৰি আছিল যে যিখিনি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি 2025 চনত এপ্লাই হৈছিলে এইখিনি এক্সাম 2026 চনত হ'বনে, কিবা ইনফৰমেশ্যন আছেনে অফিচিয়েল? মই যিহেতু অফিচিয়েলি কানেক্ট কৰিছিলোঁ ডেস্কৰ লগত, এটা হেল্প ডেস্ক এটা আছিল, তাতে মই ইনফৰমেশ্যন ল'বৰ কাৰণে মেইল কৰিছিলোঁ। আৰু কিবা ইনফৰমেশ্যন আহিছেনে মই সকলোখিনি আপোনালোকক জনাম যে এই এক্সামটো কাৰণে কিবা আমি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি আছিলোঁ আৰু প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাৰ মাজতে এক্সামৰ টাইমটো ইমান বেছি হৈ গ'ল যে ইয়াৰ কোনো খবৰ নহাৰ বাবে প্ৰিপেৰেশ্যনটো ডিম'টিভ হৈ গৈছে। চ' মই ইয়াতে সকলোখিনি ইনফৰমেশ্যন জনাম আপোনালোকক, কিমান দিনৰ ভিতৰত এক্সাম হ'ব পাৰে। এছপাৰেণ্টসকলে বহুত মেছেজ বহুত হোৱাটছএপত কৰি থাকে বা টেলিগ্ৰাম চেনেলত জনায় যে দাদা এই নন টিচিং ৰিক্ৰুইটমেণ্ট যিখিনি পষ্ট আছিলে, য'ত JAA আছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট আৰু ফাৰ্মাচিষ্ট ছেকশ্যন এছিষ্টেণ্ট, জুনিয়ৰ ইলেক্ট্ৰিচিয়ান, এই পষ্টখিনি কিয় এতিয়ালৈকে এডমিট কাৰ্ড বা এক্সাম ডেটৰ কোনো নটিফিকেশ্যন সন্নিৱিষ্ট কৰা নাই। চ' সকলোখিনি আমি ইনফৰমেশ্যন চাম, যিহেতু আপোনালোকে সংযুক্ত হৈ থাকক। আৰু মই আপোনালোকক কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন আছে সকলোখিনি জনাবলৈ চাম, আৰু লগতে এতিয়া চিনিয়ৰিটিটো কেনেকুৱা হৈ আছে, এনভাইৰনমেণ্টটো কেনেকুৱা হয়, এক্সামটো হ'বনে নহয়, এই বিষয়ত অলপ ইনফৰমেশ্যন, বহুত বেছি ইনফৰমেশ্যন নহয়, অলপ ইনফৰমেশ্যন দিম। আৰু ইয়াৰ ৰিগাৰ্ডিং আৰু এটা ভিডিঅ' আহিব, সেই ভিডিঅ'টোত মই সম্পূৰ্ণ ডিটেইলছ জনাবলৈ চেষ্টা কৰিম। ইয়াত জাষ্ট আমি এটা থুলমূল আভাস দিম আপোনালোকক, অ'কে। আৰু লগতে মই প্ৰতিজন এছপাৰেণ্ট যিসকলে এপ্লাই কৰিছিলে তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে কেনেকৈ কণ্টেক্ট কৰিব সেই বিষয়টো জনাম। আৰু মোৰ ফালৰ পৰা মই কি এপ্লিকেশ্যন দিছিলোঁ এই এক্সামটোৰ ৰিগাৰ্ডিং কেতিয়া হ'ব সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক তেনেধৰণে আপোনালোকেও মেনশ্যন কৰিব, ঠিক আছে, ৱেইট কৰিব। ইয়াতে যিখিনি নন টিচিং পষ্ট আছিলে 2025 চনতে এপ্লাই হৈছিল, আৰু 2025 চনত নন টিচিং ৰিক্ৰুইটমেণ্ট পষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, লগতে জুনিয়ৰ একাউণ্টেণ্ট, লগতে ফাৰ্মাচিষ্ট ছেকশ্যন এছিষ্টেণ্ট আৰু লগতে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান, ইয়াৰ কাৰণে এপ্লাই হৈছিলে, যিটো আপোনালোকৰ এডভাৰটাইজমেণ্ট নাম্বাৰ 04/2025। লাষ্ট ডেট আছিলে আপোনালোকৰ 4টা বজালৈকে, May 13, 2025, অৰ্থাৎ এতিয়া 2026, কাৰেণ্ট জুলাই মাহ চলি আছে। আৰু এই এক্সামখিনিৰ কাৰণে বৰ্তমান সময়ত অফিচিয়েল কিবা ইনফৰমেশ্যন বা অফিচিয়েলি কিবা আগবাঢ়িছেনে এইখিনি আপোনালোকক গম পাবলৈ হ'লে মই কিছুমান ইনফৰমেশ্যন দিম। ইয়াতে এতিয়া যদি চাওঁ এই এক্সামখিনিৰ কাৰণে আপোনালোক কোনো ধৰণৰ এতিয়ালৈকে ইনফৰমেশ্যন অহা নাই, কিন্তু ইয়াতে যদি মই আপোনালোকক কওঁ যে কেনেধৰণে আপুনি এই ইনফৰমেশ্যনটো ল'ব পাৰিব বা মই মোৰ ফালৰ পৰা কি ইনফৰমেশ্যন ল'বৰ কাৰণে ট্ৰাই কৰিছোঁ সেইখিনি মই আপোনালোকক দেখুৱাওঁ। আৰু এতিয়া বৰ্তমান সময়ত আপোনালোকে দেখিছে যে প্ৰতিটো ডিপাৰ্টমেণ্টতে এক্সাম কিবা যদি আছে বৰ্তমান সময়ত পেণ্ডিঙত আছে, সেই এক্সামৰ পেণ্ডিংখিনি 2026 কমপ্লিট কৰাৰ উদ্দেশ্য আছে। আৰু যিহেতু অসম চৰকাৰে ইয়াৰ বিষয়লৈ সকলোখিনি কৰিছে, আৰু মই এতিয়া আপোনালোকক এটা এপ্লিকেশ্যন দেখুৱাই, এপ্লিকেশ্যনটোত কি আছে মেনশ্যন। আৰু মই এটা অফিচিয়েলি কণ্টেক্ট কৰিবলৈ চেক কৰিছিলোঁ, য'ত আপোনালোকৰ ইয়াতে মেনশ্যন কৰা আছে হেল্প ডেস্কৰ লগত জড়িত হৈ পিনে মই এটা মেইল তেওঁলোকলৈ ফৰৱাৰ্ড কৰিছিলোঁ। আৰু সেই মেইলটোত কি লিখা আছিলে যে এনেধৰণে মই উল্লেখ কৰিছিলোঁ, আৰু ইয়াতে মই সকলোখিনি এডভাৰটাইজমেণ্ট ডিটেইলছ নাম্বাৰ সকলোবিলাক দি দিছিলোঁ। আৰু ইয়াৰ বাবে ৰিপ্লাই বৰ্তমান সময়ত কোনো ধৰণৰ অহা নাই, আৰু যদি ৰিপ্লাই আহে মই নেক্সট ভিডিঅ'টো আপোনালোকক সকলোখিনি জনাম। যিমান পাৰোঁ পজিটিভ ৰিজাল্ট অহাৰ চান্স আছে, আৰু এক্সামটো হোৱা বহুত বেছি চান্স আছে। আপোনালোকে মই কৈছোঁ ছেপ্টেম্বৰ মানত আপোনালোকৰ এইখিনিৰ বাবে কিবা এটা নটিফিকেশ্যন অহাৰ আশা আছে, ঠিক আছে। আৰু তথাপিও মই অফিচিয়েল যিটো ইনফৰমেশ্যন ইয়াৰ বাবে ৱেইট কৰোঁ, আৰু আপুনিও যদি ইয়াৰ বিষয়ত কণ্টেক্ট কৰিব বিচাৰিছে কেনেকৈ কৰিব মই সেইখিনি ইনফৰমেশ্যন আপোনালোকক অলপমান দেখুৱাই দিওঁ। কাৰণ বহুত কেণ্ডিডেটে সুধি আছে যে মক টেষ্ট বনাওক বা প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি লগতে ইয়াৰ যিখিনি PYQ কম্পাইলেশ্যন ইয়াৰ বাবে জনাবৰ কাৰণে, কিন্তু এতিয়ালৈকে এক্সাম ডেটটোৰ বিষয়ে সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰা নাই, কিন্তু টেণ্টাটিভ হিচাপে ছেপ্টেম্বৰ মাহটোক ধৰিব পাৰি। তথাপিও মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ যে আপুনি ক'ত মেইল কৰিব বা কেনেকৈ ইনফৰমেশ্যনটো ল'ব পাৰিব সেই বিষয়ত মই আপোনালোকক অলপ অৱগত হোৱাই দিওঁ, যাতে আপোনালোকে এজন এছপিৰেণ্ট হিচাপে যদি আপুনি এপ্লাই কৰিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সকলোবিলাক দি আপুনি সোধাটো বহুত বেছি প্ৰয়োজন হ'ব। মই এজ এ ইউটিউবাৰ হিচাপে এইখিনি ইনফৰমেশ্যন ল'ব বিচাৰিছোঁ, চ' গতিকে মই এনেধৰণে সকলোবিলাক ইয়াতে ইনফৰমেশ্যন বিচাৰিছিলোঁ। গতিকে ইয়াৰ ৰিগাৰ্ডিং নিশ্চিতৰূপে পজিটিভ ৰিজাল্ট আহিব। মই বিভিন্ন ধৰণৰ অফিচিয়েলিও কণ্টেক্ট কৰিব বিচাৰোঁ, বিভিন্ন ধৰণৰ আপোনালোকে জানে যে এক্সাম ডেটবিলাক বা কিবাকিবি বিষয়লৈ আমি জড়িত থাকোঁ, তাতে সকলোবিলাক দিবলৈ চেষ্টা কৰোঁ। চ' গতিকে আপোনালোকৰ ইয়াৰ পৰা এটা পজিটিভ ৰিজাল্ট আহিব, ঠিক আছে। আৰু 2-3 দিন আপুনি ৱেইট কৰক, মই ইয়াত একদম কমপ্লিট আপোনালোকক এক্সাম ডেটটো জনাই দিব পাৰিম, ঠিক আছে। আৰু লগতে আৰু এটা কথা জনাই দিওঁ যে আপোনালোকে অফিচিয়েলি কেনেধৰণে কণ্টেক্ট কৰিব ইয়াৰ বিষয়লৈ অলপ অৱগত আপোনালোকক দেখুৱাই দিওঁ, ঠিক আছে। ফাৰ্ষ্ট আপুনি যদি এপ্লাই কৰিছিলে, ঠিক আছে, মই ইয়াত আপোনালোকক এক্সাম ডেটটো নিশ্চিতৰূপে জনাম, ঠিক আছে, নেক্সট ভিডিঅ'ত। কিন্তু মই আপোনালোকক সহায় কৰিবৰ কাৰণে এই ভিডিঅ'টো
মেইনলি বনাইছোঁ, কাৰণ বহুত এছপিৰেণ্টে ফ্ৰাষ্ট্ৰেট হৈ গৈছে যে আজি ইমান দিন এপ্লাই কৰিলোঁ, কোনো ইনফৰ্মেশ্যন নাই। গতিকে আপুনি যিসকল এছপিৰেণ্ট হয় বা যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে এই মেইলটোত কণ্টেক্ট কৰিব পাৰে, হেল্প ডেস্কটোত। ঠিক আছে, হেল্প ডেস্কটোত আপোনালোকক ইনফৰ্মেশ্যন নিশ্চিতৰূপে দিব। মোক বাৰু দিবই নিশ্চিতৰূপে, সেইটো আপোনালোকে গম পাইছে। মই তাত ইউটিউবাৰ হিচাপে সকলোখিনি মেনশ্যন কৰি দিছোঁ, সেইটো ইনফৰ্মেশ্যন নিশ্চিতৰূপে আহিব। আপোনালোকে কেনেকৈ কণ্টেক্ট কৰিব, ইয়াতে হেল্প ডেস্ক বুলি আছে, এনেকৈ হেল্প ডেস্ক বুলি লিখি .ARIS বুলি লিখা আছে, তাত @টো লগাই দিব, অৰ্থাৎ @টো দি দিব, এইবিলাক ব্ৰেকেটবিলাক নিদিব। @টো দি AAU.AC.in এনেধৰণে প্ৰত্যেকজন কেণ্ডিডেটে মেছেজ কৰক, মেইল কৰক। ঠিক আছে, মেইল কৰিলে নিশ্চিতৰূপে সোনকালে এক্সামটো পাতিব। আৰু এই এক্সামৰ যিখিনি এতিয়া কাৰেণ্ট যিটো এনভাইৰনমেণ্ট হয় আছাম গভৰ্ণমেণ্টৰ, সকলোবিলাক এক্সামৰ যিবিলাক পেণ্ডিঙত আছে 2025 চনৰ, সেই এক্সামখিনি বৰ্তমান সময়ত চলিত হৈ আছে। যেনেধৰণে মই DSSৰ কথা কৈছিলোঁ আপোনালোকক, DSSৰ খুব সোনকালে এক্সাম ডেটটো ৰিলিজ কৰিব এই কেইদিনমানৰ ভিতৰতে। ঠিক তেনেকৈ এই JEE পষ্টখিনিও আপোনালোকক দিব। তথাপিও আপোনালোকে প্ৰতিজন কেণ্ডিডেটে যিসকলে এপ্লাই কৰিছে, যদি 100টা বা 200টা যদি মেইল যায় অফিচিয়েলি, নিশ্চিতৰূপে কিবা এটা ইনফৰ্মেশ্যন দিব বা আপোনালোকৰ এই এক্সামখিনিতো নিশ্চিতৰূপে হ'ব। এইটোত আপোনালোকে কোনো ধৰণৰ ডিম'টিভ হ'ব নালাগে, প্ৰিপেৰেশ্যন কৰক। মই বাকী আপোনালোকক PYQ কম্পাইলেশ্যন কেনেধৰণে কি টপিক পঢ়িব লাগিব সেই বিষয়ে অৱগত কৰাম। আৰু আমাৰ চেনেলটো জানে আপোনালোকক সকলোখিনি ইনফৰ্মেশ্যন দিব বিচাৰোঁ, আৰু 2 দিন ৱেইট কৰক, তাৰ ভিতৰত মই ফুলি আপোনালোকক সকলোখিনি নটিফাইড কৰি দিম যে এক্সাম কেতিয়া পাতিব, কেতিয়া উল্লেখ কৰিব, সকলোখিনি গম পাব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই বিশেষ ইনফৰ্মেশ্যন দিব নোৱাৰিলোঁ যদিও মোৰ ফালৰ পৰা এইখিনি হেল্প কৰিলোঁ, কাৰণ বহুত কেইজন কেণ্ডিডেটে কৈ আছিলে কিবা হেল্প বা কেনেধৰণে আমি ইয়াৰ ইনফৰ্মেশ্যন ল'ম, এই বিষয়ত মোক ভিডিঅ' বনাব কৈ আছিলে। চ' গতিকে মই এইখিনি দেখুৱাই দিলোঁ, আপোনালোকে ফ'ল' কৰিব বুলি ভাবোঁ। আৰু 2-3 দিন ৱেইট কৰিলে আপোনালোকৰ এক্সাম ডেটটোৰ বিষয়ে মই নিশ্চিতৰূপে জনাব পাৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপুনি ইয়াত এপ্লাই কৰিছিলে, ভিডিঅ'টো নিশ্চিতৰূপে লাইক কৰিব, আৰু আমি একেবাৰে সকলোবিলাক ইনফৰ্মেশ্যন আপোনালোকক সঠিক বা কাৰেক্ট হিচাপে দিব বিচাৰোঁ।